আমি সকলোৱে সজাগ হৈ আছিলো সামগ্ৰী সমষ্টিত সেই ধৰণৰ যাতে এইবাৰ ভয় ভাবুকি ৰেগিং এই ধৰণৰ নহওক আৰু সেইটো তেনেকৈ কৰিব নোৱাৰাৰ কাৰণে এতিয়া ওলোটাকৈ তেওঁলোকে আমাৰ ওপৰত দোষ চাপি দিব বিচাৰিছে তেওঁলোকে এবাৰ 16টা এবাৰ 33টা এই ধৰণৰ তেনেকৈ অভিযোগ আনিছে আৰু অভিযোগ তেওঁলোকে দিব পাৰে তাৰ ওচৰত কিন্তু প্ৰমাণ কি আছে দিয়ক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰত যিখিনি কাম কৰিছে ৰাইজক ভয় ভাবুকি দিয়াৰ কোনো প্ৰয়োজনেই নাইকিয়া উপনিৰ্বাচন হোৱা 5টা সমষ্টিতে আমি জিকিম ই নিশ্চিত আৰু সামগ্ৰী সদায় কয় যে মুছলমান ভোট বেছি বা হিন্দু ভোট কম এইবাৰ হিন্দু মুছলমান সকলো একেলগে যি ধৰণে ভোটদান কৰিছে যি ধৰণে ভোটদান কৰিবৰ কাৰণে ওলাই আহিছে সবে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এটা ভাল ভোটত যে জিকিম আমি নিশ্চিত যোৱা সময়ছোৱাত যিখিনি কাম হৈছে প্ৰায়খিনি অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে কৰিছে সকলো একলগত আগুৱাই নিয়াৰ চেষ্টা কৰিছে গতিকে মই নাভাবো যে আমাৰ পৰা কোনোবা পৃথক হ'ব সকলোৱে বিচাৰিছে যে এখন শান্তিৰ অসম এখন উন্নয়নমুখী অসম এখন সুৰক্ষিত অসম য'ত বৰ্তমান বিজেপি চৰকাৰে দি আছে এইবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমি সকলোৱে সজাগ হৈ আছিলো যাতে যি ধৰণে নিৰ্বাচন জিকে আগৰ সামগ্ৰী সমষ্টিত সেই ধৰণৰ যাতে এইবাৰ ভয় ভাবুকি ৰেগিং এই ধৰণৰ নহওক আৰু সেইটো তেনেকৈ কৰিব নোৱাৰাৰ কাৰণে এতিয়া ওলোটাকৈ তেওঁলোকে আমাৰ ওপৰত দোষ চাপি দিব বিচাৰিছে তেওঁলোকে এবাৰ 16টা এবাৰ 33টা এই ধৰণৰ তেনেকৈ অভিযোগ আনিছে আৰু অভিযোগ তেওঁলোকে দিব পাৰে তাৰ ওচৰত কিন্তু প্ৰমাণ কি আছে দিয়ক তাৰ লগতে কিছুমান কথা তেওঁলোকে এনেকুৱা কৈছে য'ত আমাৰ নাম সাঙুৰ খাইছে নগাঁওবাসী ৰাইজে জানে যে আমি কি ধৰণে কাম কৰিছো কিমান সততাৰে ৰাজনীতি কৰিছো ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল নীতি আদৰ্শত থকা দল ইয়াত এই ধৰণৰ যিবিলাক কথা বতৰাবিলাকৰ স্থান নাপায় গতিকে সকলোৱে গম পায় যে আমি কেৱল কাম কৰি পেলাই আমি উন্নয়ন কৰি ৰাইজৰ মাজত থাকি পেলাই আমি ৰাজনীতি কৰা মানুহ ৰাইজক ভয় ভাবুকি দিয়াৰ কোনো প্ৰয়োজনেই নাইকিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰত যিখিনি কাম কৰিছে ৰাইজৰ চকুৰ আগত আছে আৰু সেইকাৰণে ৰাইজে প্ৰতিটো মানুহ এটা কথাই কয় আমাক সুৰক্ষা লাগে উন্নয়ন লাগে আৰু আমাক শান্তি লাগে আৰু সেইটো বৰ্তমান দেখা পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দি আহিছে আৰু ভৱিষ্যতে দি যাব সামগ্ৰী সমষ্টি বুলিয়ে নহয় উপনিৰ্বাচন হোৱা 5টা সমষ্টিতে আমি জিকিম ই নিশ্চিত আৰু সামগ্ৰী বহুতে সন্দেহ কৰিছিলে যে ইয়াত আমি এবাৰ জিকিব পাৰিম জানো কাৰণ সদায় কয় যে মুছলমান ভোট বেছি বা হিন্দু ভোট কম এইবাৰ হিন্দু মুছলমান সকলো একেলগে যি ধৰণে ভোটদান কৰিছে যি ধৰণে ভোটদান কৰিবৰ কাৰণে ওলাই আহিছে সবে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এটা ভাল ভোটত যে জিকিম আমি নিশ্চিত এইখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে কাম কৰি আছে দেখা পাইছে আপোনালোকে যে যোৱা সময়ছোৱাত যিখিনি কাম হৈছে প্ৰায়খিনি অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে কৰিছে সকলো একলগত আগুৱাই নিয়াৰ চেষ্টা কৰিছে আৰু এই যিখন চৰকাৰ এইখন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ য'ত ৰাভা হওক বড়ো হওক কাৰ্বি হওক প্ৰত্যেকটো জনগোষ্ঠী আমি একেলগে চৰকাৰখনত আমি কাম কৰিছো আগুৱাই নিছো গতিকে মই নাভাবো যে আমাৰ পৰা কোনোবা পৃথক হ'ব সকলোৱে বিচাৰিছে যে এখন শান্তিৰ অসম এখন উন্নয়নমুখী অসম এখন সুৰক্ষিত অসম য'ত বৰ্তমান বিজেপি চৰকাৰে দি আছে আমি সকলোৱে সজাগ হৈ আছিলো সামগ্ৰী সমষ্টিত সেই ধৰণৰ যাতে এইবাৰ ভয় ভাবুকি ৰেগিং এই ধৰণৰ নহওক আৰু সেইটো তেনেকৈ কৰিব নোৱাৰাৰ কাৰণে এতিয়া ওলোটাকৈ তেওঁলোকে আমাৰ ওপৰত দোষ চাপি দিব বিচাৰিছে